বৰষুণজনী এতিয়া লগ পালো তোমাৰ সিদিনা মোৰ যি হ'ল নমস্কাৰ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোক চাই আছে দেন হাই মোৰ নাম কণিকা নাথ তো আজি মই ওলাইছোঁ শ্বুট এটাত যাবলৈ বহুত বেছি গৰম 35 চলি আছে আজি ইমান গৰম দিছে অ' ভগৱান কেনেকৈ থাকিম আৰু তো এই গৰমতো এনেকৈ কাপোৰ পিন্ধি মেলি আৰু ওলাই যাব লাগিল মানে শ্বুটত কিহৰ শ্বুট আপোনালোকে হয়তো মই কোৱাই নাই কেনেকৈ জানিব তো মই নকওঁ আজি নকওঁ মানে পিছত চাই থাকিলে গম পাব যে কিহৰ শ্বুট মানে কিহৰ কাৰণে কৰি আছোঁ তো সেয়ে আৰু এই গৰমত ইমান বেছি কৈ নাথাকোঁ পিছত গম পাই যাব আপোনালোকে মই কৈ যাম তো ৰেপিড' এখন বুক কৰিছোঁ আহি পাবই এতিয়া তো মই গৈ থাকোঁ তো আপোনালোকেও ব'লক মোৰ লগতে আজি শ্বুটৰ আমেজ লওক ব'লক আপোনাৰ লগত নবনালে আৰু কেনেকৈ হ'ব কিবা এনেই নহয় হ'ব কিবা ক'ব লাগিব তোমাৰ কি খবৰ ধুনু মাইনাজনী বৰষুণজনী এতিয়া লগ পালো তোমাৰ সিদিনা মোৰ যি হ'ল ঘটনা তুমি বুলি মই বেলেগ এজনীকে মাতিলো নহয় ডাৰ্লিং বহুত দিনৰ মূৰত না अपने कैरेक्टर में थोड़ा थोड़ा आ रहा हूँ ভিডিঅ'ৰ ক্লিপটো মোক তুলি দিছে আমাৰ কষ্টিউমৰ ৰাজীৱ দাই থেংক ইউ ৰাজীৱ দা আৰু এইফালে আছে আমাৰ ডাইৰেক্টৰ ছাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু গোটেইবোৰে আছে আৰু এইফালে আছোঁ মই প'জ দিবলৈ ৰেডি কি খবৰ বঢ়িয়া না ফেণ্টাষ্টিক অঁ চবতে সেইফালে আছে আমাৰ ৰাজীৱ দা হাই কৈ দিয়া ৰাজীৱ দা আৰু এনেকৈয়ে গোটেইবোৰে নিজৰ নিজৰ প'জবোৰ দি আছে আৰু এইফালে আহি গ'ল আমাৰ ৰাজীৱ দা তেওঁ মেকআপত বহিব এতিয়া আৰু মোৰ হৈ গ'ল একদমছে কমপ্লিট তো হোৱাৰ পিছত মই ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু বেনীকেইডাল খুলি মই এতিয়া যাবলৈ ৰেডি তো মই যাম এতিয়া ৰুমলৈ ৰখি আছোঁ এই গৰমত ৰেপিড' আহি পোৱা নাই এতিয়ালৈ তো ফাইনেলি আহি পালোঁ এতে গৰমে ভগৱান মই মৰি নাযাওঁ কেলে ইমান বেছি গৰম দিছে এতিয়া বাজি আছে 4:30 বাজিলে তাৰপিছত মই মানে গৈছিলোঁ 2টা বজাত সোনকালেই হ'ল কিন্তু দেই সোনকালে মানে এজন চবৰে ছিংগল কৰি লৈছে তো সেইটো কাৰণে সোনকালে হ'ল মই গৈ পাওঁতে অমৃতা বাৰ হ'ল তাৰপিছত সুব্ৰত দাৰো হ'ল নেকি তাৰপিছত পূৰ্ণা দাবা মানে কৰিব লৈছিলে তো সেইখিনি টাইমত মই গৈ পালোঁ তাৰপিছত ময়ো কৰিলোঁ তাৰপিছত আৰু এজন কৰি গৈ আছে আৰু তাৰপিছত সেনেকৈ হৈ মই কৰি মেলি গুচি আহিলোঁ সেইটো কাৰণে মানে সোনকালে হ'ল আৰু এজন কৰি মানে এনেকৈ গৈ আছে যে সেইটো কাৰণে হৈও আছে এফালৰ পৰা তাৰপিছত এজন কৰি আহিও আছে তো ইমান বেছি গৰমত মই মেকআপ সেনেকৈয়ে আছে আৰু সেনেকৈ গুচি আহিলোঁ ইমান গৰমত আৰু তেনেকৈ মুখখন নুধুলে মানে ভাল নালাগে তো মই গুচাম আৰু মুখখন ধুম তো সেইটো কাৰণে মই ইয়াতে আহিলোঁ আৰু সেনেকৈ তাৰপিছত মেইন কথাটো কি হৈছে গম পাইছেনে মানে কি হ'ল মই আধা ঘণ্টা ৰখিছোঁ মানে কি বুক কৰিছোঁ উবেৰত বুক কৰিছোঁ ৰেপিডত বুক কৰিছোঁ আহি পোৱা নাই নাহে মানে অকণমান দূৰ হয় ডিষ্টেঞ্চটো মানে এইখিনি টাইমত
অকণমান হেৰি হয় নেকি নাজানো আৰু মই নাহে কেঞ্চেল হৈ যায়, তেওঁলোকে কেঞ্চেল কৰে, মানে বহুত দেৰি সেনেকৈ গ'ল আৰু ৰখি আছোঁ, বহুত টাইম ৰখিছোঁ দেই, বহুত টাইম ৰখিছোঁ। দেৱাশিষ্টাই আহে আৰু মোক সোধে যে ইমান টাইম অহা নাই ৰুমলৈকে। মই বোলো যাব ভাল নালাগে আৰু আহিবই আৰু সেনেকুৱা ছিষ্টেম হৈ আছে আৰু আহিব আৰু কিন্তু নাহে। এইটো কেনেকুৱা কথা হৈছে। মই এইফালে কি কৰিছোঁ, মই উবেৰতো বুক কৰিছোঁ, ৰেপিডতো বুক কৰিছোঁ। তাৰপিছত লাষ্টত কি হৈছে, ৰেপিডৰো আহি পাইছে, উবেৰো আহি পাইছে। মই কিন্তু গম নাপাওঁ দেই, মই পিছত ভাবিছোঁ মানে ৰেপিডৰ পৰা ফোন কৰি আছিলে আৰু তো মই পিছত ভাবিছোঁ মানে সেইজন ৰেপিডৰ আছিলে, এজন আৰু আহিছিলে আৰু তো মই মানে ফাৰ্ষ্ট যোনজন আহি পাইছে আৰু সোনজনৰ তাত আহিছোঁ, উবেৰত আহিলোঁ। তাৰপিছত উবেৰত আহোঁতে মানে মই গম নাপাওঁ আৰু যে ৰেপিডৰটো কেঞ্চেল হোৱা বুলি ভাবিছিলোঁ, কিন্তু কেঞ্চেল নহ'ল, কিবা বেক হৈ থাকিলে নেকি। তাৰপিছত মই মানে দুয়োটাতে হেৰি কৰি আছিলোঁ আৰু যোনটোতে হয় মানে সোনটোতে যাম আৰু। তাৰপিছত মই কেঞ্চেল হোৱা বুলি ভাবিছিলোঁ কিন্তু নহ'ল। ভগৱান क्या हो गया रे भाई, मुझे मार डाला इतनी गर्मी में, मैं क्या करूँ अभी। इसको भी अभी जाना था, इतनी गर्मी में हालत ख़राब हो गई मेरा। তো এইখিনি আছিলে, বেছি গৰমত ফেটো নকৰোঁ আৰু মই। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম এই গৰমৰ সৈতে। তো আজিৰ কাৰণে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে যদি চাব বিচাৰে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। অ'কে বাই বাই, মানে জানিবৰ কাৰণে আৰু যে কিহৰ ফটোশ্বুট। বাই বাই।